দেশৰে আটাইতকৈ বিষধৰ ৰূপে পৰিচিত প্ৰজাতিৰ সাপবোৰ ধৰি আহৰণ কৰা হয় বিষ। এটা সাপৰ পৰা সপ্তাহত 4 বাৰ বিষ আহৰণ কৰি সাপটোক অৰণ্যত এৰি দিয়া হয়। পৰম্পৰা আৰু পুৰুষানুক্ৰমিক দক্ষতাক ৰাষ্ট্ৰৰ বাবে উচৰ্গা কৰি বিশ্বৰ বহু দেশৰ নাগৰিকক জীয়াই থকাৰ অমৃত যোগান ধৰি দৃষ্টান্ত গঢ়িছে তামিলনাডুৰ ইৰুলাসকলে। আমি এই মুহূৰ্তত আহি উপস্থিত হৈছোঁ চেন্নাইৰ পৰা প্ৰায় 40 কিলোমিটাৰ নিলগৰ এটা অঞ্চল, আৰু ইয়াত আপোনালোকে দেখিছে ইয়াত বসবাস কৰে ইৰুলাৰ জনগোষ্ঠীৰ লোকসকলে। তামিলনাডুৰ অন্যতম এক জনজাতি এই ইৰুলাৰসকল, আৰু তেওঁলোকে বংশানুক্ৰমে যিটো কলাত সিদ্ধহস্ত সেই কথাখিনি জানিলে আপোনালোকো নিশ্চয় আপ্লুত হ'ব। তামিলনাডুৰ ৰাজধানী চেন্নাইৰ উপকণ্ঠৱৰ্তী চেঙ্গালপট্টু জিলাতেই বসতি ইৰুলা জনগোষ্ঠীৰ। দক্ষিণ ভাৰতৰ আটাইতকৈ পুৰণি জনজাতিৰূপে পৰিচিত ইৰুলাসকলৰ পৰম্পৰাগত জীৱিকা আছিল সাপ ধৰি সেই সাপৰ ছাল বিক্ৰী কৰা। কিন্তু 1976 চনত ভাৰত চৰকাৰে সাপৰ ছালৰ ব্যৱসায় নিষিদ্ধ কৰাত ইৰুলাসকলৰ সেই জীৱিকা শেষ হয় আৰু জীৱন ধাৰণৰ সন্মুখত আহি পৰিছিল প্ৰত্যাহ্বান। এই সমস্যাৰ পৰা ইৰুলাসকলক উদ্ধাৰ কৰাৰ এক উপায় উদ্ভাৱন কৰে ৰমুলাছ হোৱাইটেকাৰ নামৰ এজন আমেৰিকান প্ৰকৃতিবিদে। তেওঁ ইৰুলাসকলৰ সাপ ধৰাৰ সেই পৰম্পৰাগত বিদ্যাক ধনাত্মক কামত ব্যৱহাৰ কৰাৰ উদ্দেশ্যে মাদ্ৰাজ স্নেক পাৰ্ক আৰু মাদ্ৰাজ ক্ৰকোডাইল বেংক ট্ৰাষ্ট শীৰ্ষক এক সমবায় সমিতি গঠন কৰে, আৰু পৰৱৰ্তী সময়ত তাৰ পৰাই গঠন কৰা হয় ইৰুলাৰ স্নেক কেচাৰ্ছ ইণ্ডাষ্ট্ৰিয়েল কোঅপাৰেটিভ ছ'চাইটি। এই প্ৰতিষ্ঠানটোৰ পৰাই ইৰুলা জনগোষ্ঠীয় লোকসকলে বিষধৰ সাপ ধৰি সেই সাপৰ বিষ আহৰণ কৰি তাৰ পৰাই বিষ প্ৰতিষেধক ঔষধ উৎপাদন প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। ভাৰত চৰকাৰৰ তথ্য সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ উদ্যোগত সম্প্ৰতি তামিলনাডু ভ্ৰমণ কৰিছে অসমৰ কেইবাটাও আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানৰ মুখ্য সম্পাদক আৰু সম্পাদকসকলৰ দল এটাই। আৰু সেই কাৰ্যসূচীৰে অধীনত ND24ৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱা উপস্থিত হৈছেগৈ তামিলনাডুৰ চেঙ্গালপট্টুত। এয়াই ইৰুলা স্নেক কেচাৰ্ছ ইণ্ডাষ্ট্ৰিয়েল কোঅপাৰেটিভ ছ'চাইটি। ইৰুলা জনজাতীয় লোকসকলে তেওঁলোকে পৰম্পৰাগতভাৱে সাপ ধৰাত তেওঁলোকে অৰ্হতা অৰ্জন কৰে, আৰু বংশানুক্ৰমে তেওঁলোকে কেৱল সাপ ধৰাই নহয়, ভাৰত চৰকাৰৰ অনুগ্ৰহ মৰ্মে তেওঁলোকে সাপৰ বিষ আহৰণ কৰি ইয়াৰ পৰা কেনেকৈ এণ্টিভেনম প্ৰস্তুত কৰিব লাগে সেই কথাটোত তেওঁলোকৰ এক দায়বদ্ধতা ভৰা সহযোগিতা থাকে। মই এই মুহূৰ্তত ইৰুলা জনজাতীয় এগৰাকী ইয়াত আমি সৰ্প বিশেষজ্ঞক পাইছোঁ, তেখেতৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। মুনুস্বামী, ইউ আৰ ফ্ৰম উইচ ভিলেজ? Vandalur, nearby Mambakam. Okay. So how many people from the Irula community are associated with snake catching? This is the Irula Cooperative Society working people, 315 working people here. Okay. Tribals only catching, poison snakes only catching, and 4 type snakes. Snake name, cobra snakes, spectacle cobra, and Russell's viper, and common kite, and fourth one, last one, the Saskel viper snakes. সম্প্ৰতি এই সমবায় সমিতিৰ সদস্য সংখ্যা প্ৰায় 350। তাৰ ভিতৰত 150ৰো অধিক মহিলাও আছে, আৰু নিজ জনগোষ্ঠীয় পৰম্পৰাগত বিদ্যাক ধনাত্মকভাৱে ব্যৱহাৰ কৰি এওঁলোকে উচৰ্গা কৰিছে ৰাষ্ট্ৰৰ প্ৰতি। ইৰুলাসকলে উৎপাদন কৰা বিষ প্ৰতিষেধকে দেশৰেই নহয় বিদেশৰো বহু সৰীসৃপৰ দংশনত আক্ৰান্ত লোকক জীৱন দিছে। ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বহু গুৰুত্বপূৰ্ণ স্বীকৃতিও লাভ কৰিছে ইৰুলাসকলে। নিউজ ডেস্ক ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।